নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 4 জুন 2026, অসমীয়া 20 জেঠ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:15 আৰু সূৰ্যাস্ত সময় 6:03। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপুনি আৰ্থিক বিষয়ত সৌভাগ্যৱান হ'ব। আনে আপোনাক আজি এজন শক্তিশালী আৰু আদেশকাৰী ব্যক্তি হিচাপে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আপুনি আজিও ঘৰৰ কামত যথেষ্ট ব্যস্ত হৈ থাকিব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ হৈ কিছুমান সিদ্ধান্ত ল'ব পাৰে। নিজৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আনৰ ওপৰত বেছি বিশ্বাস কৰিব নালাগে। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি হয়তো পিকনিকলৈ যাব পাৰে। ৰোমান্টিক সম্পৰ্কত অন্তৰংগতা গভীৰ হ'ব। স্থানীয় যুৱক যুৱতীসকলে নিজৰ সংগীক প্ৰস্তাৱ দিব পাৰে। আপুনি আপোনাৰ ৰাজহুৱা ভাৱমূৰ্তিক লৈ চিন্তিত হ'ব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। অপ্ৰয়োজনীয় ভ্ৰমণৰ কাম হাতত লোৱাটো এৰাই চলিব লাগে। ছ'চিয়েল মিডিয়াত আপুনি যথেষ্ট সময় কটাব। আপোনাৰ মনোযোগ গুৰুত্বপূৰ্ণ কামৰ পৰা আঁতৰি যাব পাৰে। আপোনাৰ ঘৰত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। আপুনি বদহজম আৰু গেষ্ট্ৰিকৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। হোটেলৰ পেছাদাৰীসকলৰ আয় বৃদ্ধি পাব। দীৰ্ঘদিনীয়া কষ্টৰ ফলত সৃষ্টি হোৱা ভাগৰ আজি নোহোৱা হৈ যাব। আপোনাৰ নতুন ব্যৱসায়িক চুক্তি থাকিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক ৰোমাঞ্চেৰে ভৰি পৰিব। সম্পত্তিৰ লেনদেনৰ জৰিয়তে আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে। সিংহ ৰাশি। যদি আপুনি অংশীদাৰিত্ব কাম কৰিব বিচাৰে তেন্তে আজিৰ দিনটো তেনে কৰাৰ বাবে এক উৎকৃষ্ট সময়। খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। আপোনাৰ কষ্টৰ সুখদায়ক ফল লাভ কৰিব। বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰাসকলৰ বাবে এই দিনটো অতি শুভ। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ বাকী থকা কামবোৰক অগ্ৰাধিকাৰ দিয়ক। সেইবোৰ সম্পূৰ্ণ কৰিবলৈ লৈ যাওক। কন্যা ৰাশি। আপুনি আজি শক্তিশালী অনুভৱ কৰিব। আপুনি লাভ কৰিব আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত এক সোণালী সুযোগ। আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। ৰাজনীতিৰ লগত জড়িতসকলৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। তুলা ৰাশি। আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে আউটিঙলৈ যাব পাৰে। আপুনি হয়তো আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব পাৰে। আপুনি বাকী থকা দৰমহা ধন লাভ কৰিব পাৰিলেহেঁতেন। আপুনি আপোনাৰ সন্তানক মূল্যৱান কিবা এটা শিকাবলৈ চেষ্টা কৰিব। বৃশ্চিক ৰাশি। আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। আপোনাৰ ব্যৱসায়িক কামত আত্মীয়ৰ পৰা সহায় লাভ কৰিব। আপুনি হয়তো এটা মূল্যৱান ধাৰণা এটাৰ সন্মুখীন হ'ব পাৰে, যিটো আপোনাৰ পেছাদাৰী ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত থকা বাধাসমূহ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে বেয়া সংগ এৰাই চলিব লাগে। ধনু ৰাশি। আপোনাৰ নম্ৰতাক মানুহে প্ৰশংসা কৰিব। আপুনি হয়তো আৰাম আৰু বিলাসিতাৰ বাবে ধন খৰচ কৰিব। আয় বৃদ্ধি হ'লে আপুনি সন্তুষ্ট হ'ব। অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আপোনাৰ কামবোৰ বিপথে পৰিচালিত হ'ব পাৰে। আপোনাৰ প্ৰেমিক সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিবলৈ আপুনি আনন্দিত হ'ব। মকৰ ৰাশি। আপোনাৰ পেছাদাৰী সম্পৰ্ক গভীৰ হ'ব। ঘৰতে শুভ অনুষ্ঠান আয়োজন কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপুনি আপোনাৰ পৰিকল্পনা গোপনীয় কৰি ৰাখিব লাগে। বিলাসী বস্তুৰ বাবে টকা খৰচ কৰিব লগা হ'ব পাৰে। কুম্ভ ৰাশি। আপোনাৰ ব্যৱসায়িক সমাজৰ কামত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। আৱেগৰ পৰিৱৰ্তে মগজুৰ জৰিয়তে সিদ্ধান্ত লোৱা উচিত। অত্যাধিক যুক্তিৰ পৰা বিৰত থাকিব লাগে। আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। সহকৰ্মীসকলৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। পত্নীৰ মন্তব্যক লৈ বিচলিত নহ'ব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ আচৰণত সকলোৱে সন্তুষ্ট হ'ব। আৰ্থিক কাম কাজৰ বাবে দিনটো উৎকৃষ্ট হ'ব। অবিবাহিতসকলৰ বাবে বিবাহ চূড়ান্ত হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে উপভোগ্য সময় কটাব। আপোনাৰ সন্তানৰ সন্দৰ্ভত আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত কৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।